নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজিৰ এই ক্লাছটোত আমি 10টা মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন চাম সো এই কুৱেশ্যনখিনি আপোনালোকৰ আগন্তুক এডিআৰই আসাম পুলিচ অগ্নিবীৰ ৰেলৱে বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে হেল্পফুল হ'ব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু ডেইলি আপোনালোকে 10টাকৈ এমচিকিউ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ওকে আৰু এটা কথা ইয়াতে জনাই দিওঁ যদিহে আপোনালোকৰ এছএছসি জিডি বা ৰেলৱে গ্ৰুপ ডিৰ কাৰণে পিডিএফ লাগে তেতিয়াহ'লে খুব কম মূল্যত আপোনালোকে পিডিএফ লাভ কৰিব পাৰিব এই পিডিএফটো অনলি আপোনালোকে 199 ৰুপিজত লাভ কৰিব পাৰিব ওকে সো পিডিএফ খিনি পাবলৈ আপোনালোকে এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব পাৰে এছএছসি জিডিৰ পিডিএফ তো আপোনালোকে 149 ত গোটেইখিনি সাবজেক্টৰ পিডিএফ পাই যাবগে ওকে সো বেছি দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনত কি দিছে আমাক ফাৰ্স্ট কোৱেশ্চনটোত দিছে which state has the highest number of women SHGS trained as drone pilot under the Namo Drone Didi Yojana as of April 2026 ঠিক আছে কি কৈছে এপ্ৰিল 2026 লৈকে কোনখন ৰাজ্যত নমো ড্ৰোন দিদি যিটো যোজনা আছিলে NDDY ৰ অধীনত ড্ৰোন পাইলট হিচাপে সৰ্বাধিক সংখ্যক মহিলা আত্মসহায়ক গোট আছে ওকে সো ইয়াৰ যেটো কারেক্ট আনসার হ'ব হেতু হৈছে অপশন সি কৰ্ণাটক ঠিক আছে কৰ্ণাটক ৰাজ্যই কি কৰিছে যেটো নমো ড্ৰোন দিদি যোজনা আছে তাৰ অধীনত আটাইতকৈ বেছি সংখ্যক মহিলাক কি কৰিছে পাইলট হিচাপে ড্ৰোনৰ পাইলট হিচাপে সিহঁতে অন্তৰ্ভুক্তি কৰিছে ওকে ট্ৰেনিং দিছে নেক্সট 2 নম্বৰ কোৱেশ্চনত কৈছে দা ইনকাম টেক্স ডিপাৰ্টমেন্ট launch a new digital platform to streamline tax related services in April 2026 what is the name of this platform তো আয়কৰ বিভাগে যেটো ইনকাম টেক্স বিভাগ আছে আয়কৰ বিভাগ এটো 2026 চনত কি কৰিছে কৰ সম্পৰ্কীয় যিবিলাক সেৱা আছে বা যিখিনি সাৰ্ভিস আছে সেই সেৱাসমূহ সুচল কৰাৰ বাবে এক নতুন ডিজিটাল প্লেটফৰ্ম মুকলি কৰিছে আৰু এই প্লেটফৰ্মটোৰ নাম কি হয় টেক্স মিত্ৰ নে কৰ সাথী নে টেক্স সেৱা পোৰ্টেল নে ITR হেল্প ডেস্ক তো ইয়াৰ যদি শুদ্ধ উত্তৰটো চাও কোৱেশ্চন নম্বৰ 2 হেতু হৈছে অপচন বি কৰ সাথী ঠিক আছে কৰ সাথী নামৰ এটা নতুন পোৰ্টেল তেওঁলোকে বা প্লেটফৰ্ম মুকলি কৰিছে ওকে নেক্সট কোৱেশ্চন আৰু কারেন্ট এফেয়ার্স বেছি বিশেষ ইমান এক্সপ্লেনেশন নাথাকে সো অকল কোৱেশ্চন আনসাৰ চালে হৈ যাব when is in 3 নম্বৰ কোৱেশ্চন দিছে when is the international day of conscience celebrated annually প্ৰতি বছৰে কেতিয়া আন্তৰ্জাতিক বিবেক দিৱস পালন কৰা হয় আন্তৰ্জাতিক বিবেক দিৱস কেতিয়া পালন কৰে এটো হৈছে অপচন বি 5th এপ্ৰিলত ওকে 5 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট INS Aridhaman that was recently seen in news is part of which class of submarine হেহতিয়াকৈ বাতৰিত দেখা পোৱা যেটো INS আছে INS অৰিধামন আছে এটো কোনটো সাবমেৰিনৰ শ্ৰেণীৰ অংশ হয় কালাবাৰী ক্লাসেস নে স্কৰপিয়ন ক্লাসেস নে চক্ৰ ক্লাসেস নে আৰিহান ক্লাসেস তো এটো যদি আমি শুদ্ধ উত্তৰটো চাও এটো হৈছে অপচন ডি আৰিহান ক্লাসেস ওকে তো অৰিধামন যেটো সাবমেৰিন আছে এটো আৰিহান ক্লাসেসৰ এটা সাবমেৰিন হয় নেক্সট কোৱেশ্চন Prime Minister Narendra Modi is set to attend the 52nd G7 summit in 2026. Which country is hosting this event? তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2026 চনৰ সনত 52 সংখ্যক G7 যেটো সন্মিলন আছে তাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে তো এই যেটো 2026 বৰ্ষৰ G7 সন্মিলন এটো কোনখন দেশে আয়োজন কৰিছে ওকে কোনখন দেশে আয়োজন কৰিছে ইন্ডিয়া জাপান ফ্ৰান্স আৰু USA তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাও এটা হৈছে অপচন সি ফ্ৰান্স ওকে ফ্ৰান্সে আয়োজন কৰিছে Next question. What is the primary objective behind organizing the first ever Khelo India Tribal Games in 2026? 2026 চনত প্ৰথমবাৰৰ বাবে Khelo India Tribal Games আয়োজন কৰাৰ আৰৰ প্ৰাথমিক উদ্দেশ্য কি আছিল? To promote international tourism in tribal areas or which option is right? তো ইয়াৰ শুদ্ধ উত্তৰ যদি চাও এটা হ'ব অপচন বি to integrate tribal athlete into a mainstream sport by providing platforms and opportunities যিসকল পিছপৰা জাতি বা ট্ৰাইবেল জনজাতিৰ লোক আছে সেই ট্ৰাইবেল জনজাতিৰ লোকসকলক কি কৰিব এথলিটত অৰ্থাৎ এথলিট গেমটোত হুমিয়াই দিবৰ কাৰণে পিছপৰা জাতিসমূহক এই গেমটোত যিবিলাক সুবিধা আছে গোটেইখিনি সুবিধা দিয়াৰ কাৰণে এই আয়োজনটো কৰা হৈছিল ওকে নেক্সট কোৱেশ্চন Who has been newly appointed as the Prime Minister of Mongolia in 2026? তো 2026 বৰ্ষত মংগোলিয়াৰ
নতুনকৈ প্ৰধানমন্ত্ৰী নিযুক্তি দিয়া হৈছে ওকে তো মংগোলিয়াৰ প্ৰধানমন্ত্ৰী শেহতীয়াকৈ বা নতুনকৈ কাক নিযুক্তি দিয়া হৈছে তো এইটো যদি আমি শুদ্ধ উত্তৰ চাওঁ এইটো হৈছে অপচন বি উক্ৰাল নাম ওচৰ ঠিক আছে উক্ৰাল নাম ওচৰক মংগোলিয়াৰ নতুনকৈ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে 2026 চনৰ এপ্ৰিল মাহত ওকে নেক্সট কোৱেশ্চন the book Tides of Time Bharat History Through Murals in Parliament was recently released. Who is the author of this book? কি কৈছে Tides of Time Bharat History Through Murals in Parliament নামৰ যিখন গ্ৰন্থ এটো হেহতিয়াকৈ প্ৰকাশ পাইছে বুলি কৈছে তো এই গ্ৰন্থখনৰ বা এই কিতাপখনৰ লেখক কোন হয় ওকে সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সুধা মূৰ্তি ইজ দা ৰাইট আনসাৰ সুধা মূৰ্তিয়ে টাইডছ অফ টাইম ভাৰত হিষ্ট্ৰী থ্ৰু মিউৰালছ ইন পাৰ্লিয়ামেণ্ট এই কিতাপখন লিখিছে ওকে নেক্সট কোৱেশ্চন European Space Agency ESA launched the Celeste satellite to ease the navigation layer in which orbit? European Space Agency ESA কোনটো কক্ষপথত নেভিগেশন স্তৰ পৰীক্ষা কৰিবলৈ Celeste উপগ্ৰহ উৎক্ষেপণ কৰিছিল ঠিক আছে Celeste উপগ্ৰহ উৎক্ষেপণ কৰিছিল সো ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ এটা হৈছে অপচন সি লো আৰ্থ অৰবিট যেটো আছে LEO তাত উৎক্ষেপণ কৰিছিল ওকে আজি ক্লাছটোৰ লাষ্ট কোৱেশ্চন Christina Koch has been selected for NASA's Artemis second mission. Why is her selection considered historic? Christina Kochক নাসাৰ আৰ্টেমিস দ্বিতীয় অভিযানৰ বাবে নিৰ্বাচিত কৰা হৈছে তো তেওঁৰ এই নিৰ্বাচনক কিয় ঐতিহাসিক বুলি গণ্য কৰা হৈছে ঠিক আছে এই নিৰ্বাচনটো কিয় ঐতিহাসিক বুলি গণ্য কৰা হৈছে তো ইয়াৰ যদি কাৰেক্ট আনসাৰ চাওঁ এটো হৈছে অপচন women selected as a mission to fly near the moon. Option B is the right answer. She is the first woman selected for a mission by to fly near the moon. Okay, so eto hobo correct answer. So আজি ক্লাছত এইখিনি কোৱেশ্চনে আছিল যদি কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব এনে ধৰণৰ ভিডিও পাই থাকিবলৈ ধন্যবাদ